তিনিটা অষ্টম বেতন আয়োগৰ শেহতীয়া খবৰ আমি ইয়াতে লৈ আহিছোঁ। আপোনালোকে দেখিবলৈ হৈছে প্ৰথম খবৰটোৰ স্ক্ৰীনত, আৰু এই খবৰটোৰ প্ৰত্যেকজন কৰ্মচাৰী, প্ৰত্যেকজন পেঞ্চনৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। প্ৰথম নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে, তাৰপিছত আমি আকৌ দুখন অফিচিয়েল নটিফিকেশ্যন চাবলৈ চেষ্টা কৰিম। তিনিটা টোটেল খবৰ আছে, তিনিখন নটিফিকেশ্যনৰ জৰিয়তে আমি খবৰখিনি দেখাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে আপোনালোকে চাওক, ইয়াতে অফিচ অফ দ্য গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। অফিচ অৰ্ডাৰ হয় এইখন। ইয়াতে চাওক কি লিখিছে, ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ দ্য ছাৰ্ভিচেছ অফ দ্য ফলোয়িং incumbents are hereby placed temporarily at the disposal of Finance Department with immediate effect for attachment at the 8 Assam Pay Commission 2026. তো ইয়াতে দেখিবলৈ পাইছে, ইয়াতে কেইজনমান অফিচিয়েল বা বিষয়াক তেওঁলোকক দায়িত্ব দিয়া হৈছে, আৰু তেওঁলোক ফাইনেন্স ডিপাৰ্টমেণ্টৰ সৈতে জড়িত হ'ব, আৰু তেওঁলোকে 8 পে কমিশ্যনৰ কথাখিনি চাব, আৰু ইয়াতে ডেজিগনেশ্যনটো দি দিছে, আৰু এটা নামখিনিও আছে ASO আৰু এজন JAA। তেওঁলোকক আৰ্লিয়াৰ প্লেচ অফ পষ্টিং আছিলে মেডিকেল এডুকেশ্যন ৰিচাৰ্চ ডিপাৰ্টমেণ্টত, আৰু ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এৰিয়া ডিপাৰ্টমেণ্টৰ আছিলে। আৰু এতিয়া তেওঁলোকক কি কৰা হৈছে, 8 পে কমিশ্যনৰ লগত সংযুক্ত কৰা হৈছে। তো দেখিবলৈ পাইছে এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিলে এখন অসমৰ ফালৰ পৰা। এতিয়া আমি আৰু দুটা নটিফিকেশ্যন চাম, সেই দুখন খুবেই গুৰুত্বপূৰ্ণ প্ৰত্যেকজন কৰ্মচাৰী পেঞ্চনৰ কাৰণে। এতিয়া চাওক এই দ্বিতীয় খবৰটো 8 পে কমিশ্যনৰ ফালৰ পৰা আহিছে, একদম অথেণ্টিক হয়। আৰু ইয়াতে লিখিছে 8 CPC মান্থ 5 ৰিভিউ মাৰ্চ 3 to মাৰ্চ এপ্ৰিল 3। তো মাৰ্চ 3 পৰা এপ্ৰিল 3ৰ ভিতৰত ইয়াতে ৰিভিউ কৰা হৈছে। 5 months ডান, 5 মাহ ইতিমধ্যে গৈছে, আৰু 13 months ৰিমেইনিং, আৰু 13 মাহ ইতিমধ্যে আছে। যিহেতু 18 মাহৰ সময়সীমা লৈছিলে, তাৰে 5 মাহ ইতিমধ্যে গুচি গৈছে, আৰু 13 মাহ আহিবলৈ বাকী আছে। তাৰ মাজতে ইয়াতে কিছুমান কথা লিখিছে, মেমৰেণ্ডাম ছাবমিশ্যন উইণ্ড' অপেণ্ড 5 মাৰ্চ। তো 5 মাৰ্চৰ পৰা মেমৰেণ্ডাম ছাবমিশ্যনৰ উইণ্ড'বিলাক খোলা কৰা হৈছিলে। কুৱেশ্যনেয়াৰ ডেডলাইন এক্সটেণ্ডেড, লোকসভা আপডেট 23 মাৰ্চ, ৰিপৰ্ট এক্সটেণ্ডেড এক্সপেক্টেড ইন 18 months, আৰু ফাৰ্ষ্ট ট'ৰ এনাউন্স উত্তৰাখণ্ড 30 মাৰ্চ। তো ইয়াতে দেখিবলৈ পাইছে 5 monthsত কি কোনখিনি কথা হৈছে সেইখিনি কথা ৰিভিউ কৰিছে ইয়াতে। তো ইয়াতে কৈছে যিখিনি মেমৰেণ্ডাম আছিলে ছাবমিশ্যনৰ উইণ্ড'ৰ তেওঁলোকে হেৰি কৰিছিলে, ডেট এক্সটেণ্ড কৰি কেনে সেইটো কৰিছিলে। কুৱেশ্যনেয়াৰ ডেডলাইনো এক্সটেণ্ড কৰা হৈছিলে, তাৰপিছত উত্তৰাখণ্ডত 30 মাৰ্চলৈকে কৰা হৈছিলে। এনেকৈ আপোনালোকৰ দেখিবলৈ পাইছে 5 মাহত এইখিনি কাম কৰিছে, আৰু 13 মাহ যিহেতু যাব আছে, সেই 13 মাহত কি হ'ব আপডেটবিলাক আমি পাম। আকৌ এটা আপডেট আছে 8 পে কমিশ্যনৰে, সেইটোও আমি চাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, লাষ্টত আমি চাবলৈ চেষ্টা কৰিছোঁ এই খবৰটো 8 পে কমিশ্যনৰ ৰিগাৰ্ডিং হয়, আৰু ইয়াতে ফিটমেণ্ট ফেক্টৰৰ ওপৰত এই খবৰটো আহিছে। তো HCPC ফিটমেণ্ট ফেক্টৰ ফিগাৰ্ছ লাইক 2.57, 2.87, 3.5 etc. circulating on social media are just rumors. No official decision has been announced yet. It will depend only on the 8 CPC report. Stay tuned for trustworthy and factual updates. তো যিখিনি ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিবলৈ পাইছে যে ফিটমেণ্ট ফেক্টৰ 2.57 বা 2.87 বা 3.5 তেনেকুৱা ধৰণৰ যদি আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে, সেইবিলাক এটা এটা ৰুমাৰ হয়। তো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই 8 CPCৰ কিমান ফিটমেণ্ট ফেক্টৰ হ'ব। আৰু ইয়াতেই আপোনালোকে ষ্টে টিউনড হৈ থাকিব, আৰু এইটো চেনেলত কানেক্ট হৈ থাকিব, কাৰণ যেতিয়াই আপডেট আহে তেতিয়া সেই প্ৰত্যেকটো আপডেট আমি দিবলৈ যিহেতু চেষ্টা কৰোঁ, সেই পোনপ্ৰথমে আমি এই খবৰটো আপোনালোকলৈ দিবলৈ চেষ্টা কৰিম। তো ফিটমেণ্ট ফেক্টৰ কিমান আহিলে কিমান দৰমহা হ'ব সেইটো ব্ৰেকডাউন কৰি আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিম। এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।